हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি ডিডব্লিউএ যেটো শিক্ষক নিযুক্তি এলপি আৰু ইউপিৰ শিক্ষক নিযুক্তিৰ লগত জড়িত এটি বিশেষ খবৰ এটো ভিডিঅ'ৰ জৰিয়তে জনাম যেটো আহিল যে সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট যেটো পাবলিশ কৰিলে ডিডব্লিউএ সিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ লগত সংগতি থকা আৰু অলৰেডি প্ৰথমখন পাবলিশ হৈছিল দ্বিতীয়টো পাবলিশ হোৱাৰ লগে লগে আমি আপোনালোকক ভিডিঅ' আকাৰে জনাইছিলো সেই নোটিছটোত বা সেই প্ৰভিজনাল মেৰিট লিষ্টত নম্বৰ 5 নম্বৰ পয়েন্টত এটি বিশেষ কথা উল্লেখ কৰা হৈছে এনএসডিএল সন্দৰ্ভত হেতু বিষয়ক লৈ প্ৰাৰ্থীসকলে সংকৃত হৈ আছে আৰু এই প্ৰাৰ্থীসকলে বিভিন্নজনে বিভিন্ন সময়ত জানিব বিচাৰি আছে আসলতে যে ইয়াৰ বাবে কিবা অসুবিধা হ'ব নেকি বা কি হ'ব গৈ আছে সেই বিষয়টো ভিডিঅ'ত ক্লিয়াৰেন্স কৰিম তো প্ৰথম পাহেকলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো অপচন থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকক মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা তো আহক আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল ইতিমধ্যে আপোনালোকে জানে যে ডিডব্লিউএ যেটো শিক্ষক নিযুক্তিৰ প্ৰভিজনাল মেৰিট লিষ্ট পাবলিশ কৰিলে দ্বিতীয়খন সিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ 2020 চনত এই প্ৰাৰ্থীসকলৰ যেটো লিষ্ট পাবলিশ কৰিলে এলপিৰ ক্ষেত্ৰত আপোনালোকে বহু ক্ষেত্ৰত দেখা পাব যে তাতে এনআইএস প্ৰাৰ্থীৰ নাম ইনক্লুড হৈছে ডিএলএড এনআইএসৰ ফালৰ পৰা যিসকলে লৈছে তেখেতসকলৰ নাম ইনক্লুড কৰা হৈছে লগতে আহিছে এলপিৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত দেখা পাব আপোনালোকে যে বিএড থকা প্ৰাৰ্থীও আহিছে এতিয়া কথা হল এটো আহিছে 2020 চনৰ যেটো ৰিক্ৰুটমেন্ট প্ৰসেস আছিল আৰু সেই সময়ৰ প্ৰসেস মতে এইখিনি কিন্তু এলাও আছিল লয়াৰ প্ৰাইমাৰী কাৰণে বিএড এলাও আছিল আৰু সেই সময়ত এনআইএস প্ৰাৰ্থীসকলক দিয়া হৈছিল নিযুক্তি যাৰ বাবে এই ইয়াত যে আহিছে এটো কোনো তেনেকুৱা কথা নহয় কাট অফৰ সিস্টেমটো তেনেকুৱা আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলো তো এতিয়া কথা হল যে নম্বৰ 5 নম্বৰ পয়েন্ট এটা উল্লেখ কৰিছে আপোনালোকে দেখা পাব তাতে উল্লেখ কৰিছে এনআইএস প্ৰাৰ্থীসকল যিসকলে 18 মহিয়া ডিএলএড কৰিছিল তেখেতসকলৰ বাবে 1951/2025 যেটো কেস নম্বৰ আছিল সেই কেছৰ এগেইনষ্টত এটা ৰায় আহিছে 15th মে 2025 15 মে 2025 চনত যেটো ৰায় আহিলে হাইকোৰ্টৰ ফালৰ পৰা এই হাইকোৰ্টৰ অৰ্ডাৰ কপিটোৰ জৰিয়তে 5 নম্বৰ পয়েন্টত উল্লেখ কৰিছে যে এই প্ৰাৰ্থীসকল যিসকলে 18 মহিয়া ডিএলএড সম্পন্ন কৰিছিল এনআইএসৰ অধীনত তেখেতসকলৰ বাবে প্ৰডিউস কৰিব লাগিব তেখেতসকলৰ এডমিশন ৰিসিপ্ট বা এডমিশন স্লিপ লগতে আছে ডাইস ৰেকৰ্ড বুলি উল্লেখ কৰিছে এতিয়া কথা হল যে এডমিশন ৰিসিপ্ট বা এডমিশন স্লিপ আপোনালোকে কোনটো পাব একচুয়ালি এটো কোৰ্সটোত এডমিশন আপোনালোকে অনলাইনত কৰিছিলে ইনষ্টিটিউটস বা কোনো ধৰণৰ ইনষ্টিটিউটত গৈ পেলাই আপুনি মানে এডমিশন লব লগা হোৱা নাছিল ইয়াতে একচুয়ালি আপুনি অনলাইনৰ জৰিয়তে হে আবেদন কৰিব পাৰিছিলে তো অনলাইনত যেতিয়া আপুনি আবেদন কৰিছিলে আবেদন কৰাৰ পিছত আপোনাৰ এটি স্লিপ আপুনি প্ৰিন্ট আউট কৰি লৈছিলে আমি স্ক্ৰিনত দেখাই দিম তো স্ক্ৰিনত নিশ্চয় আপোনালোকে দেখা পাই আছে এনেকুৱা ধৰণৰ এটা স্লিপ আপোনালোকে পাইছিলে তো সেই স্লিপটোই হ'ব আপোনালোকৰ এডমিশন স্লিপ বা এডমিশন ৰিসিপ্ট বুলি আপুনি যিয়ে নকক কিয় আপুনি এটো লব লাগিব আৰু এটো আশা কৰো প্ৰতিজন ব্যক্তিৰে আছে ইয়াত কোনো অসুবিধাৰ কথা নাই দ্বিতীয় কথাটো হল যে ডাইস ৰেকৰ্ড মানে আপোনাৰ ইন সাৰ্ভিস হোৱা বুলি দেখাব লাগিব মানে একচুয়ালি আপোনাৰ যেতিয়া কোৰ্সটো কৰিছিল আপুনি ইন সাৰ্ভিস এজন প্ৰাৰ্থী হিচাপে আপুনি এই কোৰ্সটো কৰাৰ সুবিধা পাইছিল তো এতিয়া আপোনাক ভেৰিফাই কৰা হ'ব যে আপুনি সেই সময়ত ইন সাৰ্ভিস আছিল নে নাই 2017 চনৰ 10th আগষ্টৰ আগত আপোনাৰ এপইন্টমেন্ট আছিল নে নাই হেতু প্ৰুফ কৰাৰ বাবে এই ইউডাইসৰ বা ডাইসৰ যেটো আপোনাৰ ৰেকৰ্ড আছে এটো বিচাৰিছে ডাইস ৰেকৰ্ড বলতে আপোনাৰ যেটো বিদ্যালয়ত আপুনি ডাইস কোড ব্যৱহাৰ কৰিছিলে সেই ডাইসৰ সময়ত আপোনাৰ ডাইস কোডত আপুনি এজন শিক্ষক হিচাপে সেই বিদ্যালয়খনত ৰেকৰ্ড আছে নে নাই সেই কথাটো ইয়াত উল্লেখ কৰিছে মানে আপুনি সেই সময়ৰ 2017 চনৰ যেটো ডাইস ইউজ কৰিছিল যিখন বিদ্যালয় সেই ডাইস কোডটো মাৰিলে 2017 চনৰ যেটো শিক্ষাবৰ্ষ আছিল সেই বৰ্ষৰ ডাইসত আপোনাৰ নামটো ইনক্লুড নিশ্চয় আছে সেই কপিটো আপুনি প্ৰিন্ট আউট কৰি লব আৰু সেই কপিটো আপুনি লগত ৰাখিব লাগিব যদি আপুনি জেনুইন ভাবে কৰিছিল যদি আসলতে আপুনি কোনো এখন প্ৰাইভেট বিদ্যালয় হওক বা ভেঞ্চাৰ বিদ্যালয়তে কাম কৰা আছিল তেনেহলে নিশ্চয় ডাইসৰ ৰেকৰ্ডত আপোনাৰ নামটো ইনক্লুড আছে তো তেনেহলে আপোনাৰ কোনো অসুবিধা নাই তো নিশ্চিত ভাবে আপুনি গম পালে যে কথাটো আসলতে কি হৈ আছে যে আপুনি এতিয়াও যদি ইয়াতে এটা কথা আহিছে যে 2017 চনত এজন ব্যক্তিয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কাম কৰি আছিল বৰ্তমানে হয়তো তেও কাম নকৰিবও পাৰে বা ভাল অপৰচুনিটি এটা পাই পেলাই তেও হেইটো বৃত্তি এৰি যাব পাৰে আৰু লগতে কোনোবা এনেকুৱাও আছে যে বিদ্যালয় ত্যাগ কৰিছে মানে বেলেগ বিদ্যালয়লৈ গুচি গৈছে
17 চনত যিখন বিদ্যালয়ত কাম কৰিছিলে বৰ্তমান সেইখন বিদ্যালয়ত তেখেতে কাম বা কৰ্মৰত নাই, বেলেগ বিদ্যালয়ত আছে, তথাপিও কোনো অসুবিধা নাই। আপোনাৰ সেই 17 চনৰ যিটো ৰেকৰ্ড, সেই ৰেকৰ্ডটো আপুনি সাবমিট কৰিব লাগিব, মানে ইয়াত প্ৰডিউস কৰিব বুলি উল্লেখ কৰা হৈছে, মানে আপোনাক লাগিব এইটো। তেনেহলে যদি আপুনি বৰ্তমান সেইখন বিদ্যালয়ত নাই তথাপিও কোনো অসুবিধা নাই, আপুনি নিশ্চয় সেইটো ডেটা উলিয়াই ল'ব পাৰিব। সেই সময়ৰ বা 2017 চনৰ যিটো ডেটা আছে, ডাইচৰ ৰেকৰ্ড আছে, সেই ৰেকৰ্ডটো সেই মিলাই উলিয়াই ল'লে আপোনাৰ নামটো তাত ইনক্লুড আছে নে নাই আপুনি নিশ্চয় গম পাব। তো বন্ধুসকল, আজি ভিডিঅ'টোৰ জৰিয়তে এই দুটা বিষয়ৰ ওপৰত কথা পাতিলো। ভাল পায় নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আৰু আপোনাৰ মতামত কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।